এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। কাশ্মীৰত সন্ত্ৰাসবাদীয়ে নিৰীহ পৰ্যটকক হত্যা কৰা ঘটনাক ভাল পোৱাৰ অভিযোগ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে। ৰূপহীহাটত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। সাধাৰণ মুছলমান ৰাইজে আজি মছজিদত নামাজ পঢ়ি সন্ত্ৰাসবাদীৰ হত্যালীলাক প্ৰতিবাদ কৰিছে। সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ দিয়া পৰ্যটকৰ আত্মাৰ সদগতি কামনা কৰি মছজিদে মছজিদে প্ৰাৰ্থনা জনাইছে। এয়াই ভাল লক্ষণ বুলি অভিহিত কৰিলে মন্ত্ৰী হাজৰিকাই। সদায় মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মই ৰূপহীবাসীৰ ৰাইজক আজি ৰূপহী সমষ্টিৰ আমাৰ গোটেই 4টা জিলা পৰিষদ আমিহে বুজি পোৱা নাই, হয়নে? গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু আমাৰ হাতীপৰা গাঁও পঞ্চায়তত এটা বহুদিনীয়া আজি প্ৰায় 70 বছৰ পুৰণা এটা সমস্যা, হয়নে? আমাৰ পুৰুষসকলে মহিলাসকলক দেখি ভয় কৰে, হয়নে? চাউলৰ কাৰখানা আপোনালোকৰ নামত আছেনে নাই? অৰুণোদয় আঁচনি আপোনালোকৰ নামত, গোটৰ পইচাটো আপোনালোকৰ নামতে আছে। আৰু পঞ্চায়তত কি কৰিছে? 10টা ৱাৰ্ডত 5টা ৱাৰ্ডত আমাৰ মহিলাসকলে প্ৰতিদ্বন্দ্বিতা কৰি আছে। আমাৰ এই অঞ্চলৰ সংখ্যালঘু ৰাইজে চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত যথেষ্ট ভোট দি আমাক জয়যুক্ত কৰাইছে। গতিকে জয়ৰ আমাৰ যি যাত্ৰা, এই যাত্ৰা অব্যাহত থাকিব বুলি মই আশা ৰাখিছোঁ আৰু যথেষ্ট ৰাইজৰ লগত কথা পাতিছোঁ। আচলতে মোৰ ভাষণ দিয়াতকৈ ৰাইজৰ লগত কথা বতৰাহে পাতিলোঁ। কোনোৱে ক'ব পৰা নাই যে এখন আঁচনি আমি ইয়াত দিয়া নাই, নগাঁৱত দিছোঁ, ইয়াত দিয়া নাই আমি ব্ৰহ্মপুৰত দিছোঁ, কোনোৱে ক'ব পৰা নাই। অৰুণোদয় হওক বা বিনামূলীয়া চাউলেই হওক বা আয়ুষ্মান কাৰ্ডেই হওক বা আমাৰ ছোৱালীয়ে পোৱা নিযুত মইনাই কওক, কোনোটো আঁচনি ইয়াত নাই পোৱা বুলি কোৱা নাই। গতিকে আমি সকলোৰে কাৰণে কাম কৰিছোঁ, সকলোৰে কাৰণে কাম কৰিম। সেইকাৰণে সাহসেৰে ভোট বিচাৰি আহিছোঁ। কংগ্ৰেছ দলে এই অঞ্চলৰ ৰাইজক ঠগাই, এই অঞ্চলৰ ৰাইজে যথেষ্ট সংখ্যক ৰাইজে লোকসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিলে, সাংসদজন আজিলৈকে ইয়ালৈকে নাহিলে। গতিকে এয়া ৰাইজে তাৰ কাৰণে যোগ্য প্ৰত্যুত্তৰ দিবলৈকে সাজু হৈছে বুলি মই ভাবোঁ। আমাৰ দলৰ প্ৰাৰ্থীসকল জয়ী হ'ব। আজিৰ দিনটোত কাশ্মীৰত যি ঘটনা হ'ল, সেই ঘটনাত বিভিন্ন মছজিদত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। এইটো খুব ভাল পৰিৱেশ, সেইটো ভাল কথা হৈছে। আমিনুল ইছলামৰ দৰে মানুহে এই ঘটনাক কাশ্মীৰত যিয়ে মানুহ মৰিলে তাক ভাল পাইছে। তাৰ বিপৰীতে ভাৰতবৰ্ষৰ বিভিন্ন মছজিদত ইয়াক গৰিহণা দি গৰিহণা দি মানুহে প্ৰাৰ্থনা কৰিছে। এইটো ভাল লক্ষণ। আমি সকলো ৰাষ্ট্ৰবাদী হ'ব লাগে, দেশৰ ক্ষেত্ৰত সকলো আমি এক হ'ব লাগে। নিৰ্বাচনত আমি বাকৰি জিলা পৰিষদৰ অধীনত যি 5টা পঞ্চায়ত আছে, এই 5টা পঞ্চায়তত আমি বিপুল ভোটত জয়ী হ'ব পাৰিম। আৰু আমি ইয়াৰ পৰা কংগ্ৰেছ আৰু অন্যান্য যি দল আছে সেই দলক আমি উৎখাত কৰিব পাৰিম বুলি আমাৰ ৰাইজৰ ওপৰত এটা বিশ্বাস আহিছে। মানে বিৰোধীয়ে যিটো কৈ আছে ৱাকফ সংশোধনী আইনৰ ওপৰত, তাৰ বিপৰীতে আজি দেখা গ'ল যে সংখ্যালঘু ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। আচলতে এই যিবিলাক আইনক লৈ যিটো প্ৰচাৰ চলাইছে, সেইটো প্ৰভাৱ পৰা নাই নেকি? একো প্ৰভাৱ পৰা নাই, কাৰণ ৰাইজে বুজি পাইছে ৱাকফক লৈ যিটো ৰাজনীতি কৰি আছে, এই ৰাজনীতিটো হ'ল এটা মিছা আৰু প্ৰৰোচনামূলক ৰাজনীতি। ৱাকফ লৈ আমাৰ ৰাইজৰ মাজত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই, কাৰণ ৱাকফৰ আমাৰ এই ৰূপহীহাট সমষ্টিত কোনো ধৰণৰ সম্পত্তিও নাই আৰু কোনো ধৰণৰ অনুদানো নাই। গতিকে ৱাকফ লৈ আমাৰ ৰূপহীহাট সমষ্টিৰ ৰাইজৰ মাজত কোনো ধৰণৰ বিৰোধ প্ৰতিক্ৰিয়া নাই। আৰু দেখা গৈছে যে আজিৰ দিনটোত মন্ত্ৰী মহোদয়ে ক'লে যে অসমৰ বিভিন্ন মছজিদত আজি কাশ্মীৰৰ ঘটনাক লৈ জুম্মা নামাজৰ পিছতে বিভিন্নজনে প্ৰতিবাদ কৰিছে, ধিক্কাৰ দিছে। আপুনি ৰূপহী সমষ্টিৰ নেত্ৰী হিচাপে কি ক'ব এই ঘটনা সম্পৰ্কে? হয়, আমিও শুনা পাইছোঁ যে এইটো আমাৰ বিভিন্ন মছজিদত এইটো ধিক্কাৰ দিয়াৰ কথাই, গৰিহণা দিয়াৰ কথাই। কাৰণ কাশ্মীৰত যিটো ঘটনা হৈছে, এই ঘটনাটো আমি অন্তৰৰ পৰা আমি নিন্দা কৰোঁ, গৰিহণা দিছোঁ। কাৰণ এনেকুৱা ঘটনা হ'ব নালাগিছিল, আৰু যিটো হৈছে সেই ঘটনাটোৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু আমাৰ মছজিদবিলাকত আজিৰ দিনটোতে বহুত মছজিদত আজিৰ দিনটোত দোৱা হৈছে। এইটোৰ কাৰণে আমাৰ ভাল লাগিছে। আমি প্ৰত্যেকেই এই যিকেইজন মানুহ তাতে হত্যা হৈছে, শ্বহীদ হৈছে, তেখেতসকলৰ আত্মাৰ কাৰণে আমি প্ৰত্যেকেই দোৱা